Hello, everybody. We have been discussing many times regarding the vehicle accident and loss of life out of accident. আমি আমাৰ মোটৰ গাড়ী এক্সিডেণ্ট সম্পৰ্কত নিউজ পেপাৰ টেলিভিশ্যন আমি সদায় দেখি পাইছোঁ। গতিকে এই ভেহিকেল এক্সিডেণ্ট সম্পৰ্কত যদি আমি কওঁ, আমি ড্ৰাইভাৰসকলৰ যিটো ৰেছপনচিবিলিটি হ'বই লাগিব। আৰু এই ক্ষেত্ৰত দুটা লিগেল ৱৰ্ড খুব উচ্চাৰণ কৰা হয়, সেইটো হৈছে ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং। ৰেছ ড্ৰাইভিং এণ্ড নেগলিজেণ্ট ড্ৰাইভিং। একচুৱেলি আমাৰ ড্ৰাইভাৰসকলে বহুতে ইয়াৰ মিনিংটো গম নাপায়। হোৱাট ইজ ৰেছ ড্ৰাইভিং এণ্ড হোৱাট ইজ নেগলিজেণ্ট ড্ৰাইভিং? ৰেছ ড্ৰাইভিং হৈছে ইন শ্বৰ্ট যে মানুহৰ বা অন্য ড্ৰাইভাৰৰ বা অন্য পথচাৰীৰ সন্মান নকৰাকৈ তেওঁলোকৰ যি হয় হ'ব এনেকুৱা ধৰণৰ বিচাৰ লৈ পেলাই যিবিলাকে গাড়ী চলায়, অসাৱধানভাৱে তেওঁলোকে অন্যৰ বিপদাপন্ন কৰি গাড়ী চলায়, সেইটো হৈছে ৰেছ ড্ৰাইভিং। ৰেছ ড্ৰাইভিংটো হৈছে অন্যৰ কি হ'ব সেইটো কেয়াৰ নকৰাকৈ খালী স্পীড নিজৰ খুচিমতে গাড়ী চলায়, সেইটোকে কয় ৰেছ ড্ৰাইভিং। আৰু নেগলিজেণ্ট ড্ৰাইভিং হৈছে আপুনি ধৰক ট্ৰাফিক ৰুল মানা নাই, আপুনি ট্ৰাফিক ৰুল মানিব লাগে, সেইমতে আপুনি গাড়ী চলাব লাগে, কিন্তু আপুনি ট্ৰাফিক ৰুল ভংগ কৰি পেলাই গাড়ী চলাইছে, সেইটো হৈছে নেগলিজেণ্ট ড্ৰাইভিং। আৰু বোথ ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং এজ পাৰ ইণ্ডিয়ান পেনেল কোড ছেকশ্যন 279 এইমতে তেওঁলোকে দায়ী হয় আৰু সেইমতে তেওঁলোকৰ শাস্তি হয়। তো ড্ৰাইভাৰ বন্ধুসকল, আপোনালোকে ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং এই শব্দকেইটাৰ মিনিংটো বুজি লওক, বুজি লৈ পেলাই আপোনালোকে ড্ৰাইভিং কৰক। আমি সকলোৱে ৰেছ ড্ৰাইভিং নেগলিজেণ্ট ড্ৰাইভিং লক্ষ্য কৰি আহি আছোঁ, আৰু এই ড্ৰাইভাৰসকলে এই দুটা বস্তু অবজাৰ্ভ নকৰাকৈ গাড়ী চলোৱাৰ বাবে আজি এক্সিডেণ্টবিলাক হৈ আছে, আৰু লট অফ পিপুল আৰ ডাইং এভৰি ডে, মানুহ মৰি আছে। তো ড্ৰাইভাৰ বন্ধুসকল, উই শ্বুড বি ভেৰি কেয়াৰফুল। সাৱধান হওক, সাৱধান হওক। গভৰ্ণমেণ্টে ষ্টেপ লৈছে, গতিকে আপোনালোকে আমি সকলোৱে এইটো সাৱধান হওক। অ'কে, থেংক ইউ।